Welcome everyone. আপোনালোক সকলোকে আমাৰ জ্ঞান তীৰ্থ উইথ সাকসেস ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। দিস ইজ জ্ঞান প্ৰকাশ। তো জ্ঞান প্ৰকাশৰ সৈতে পোনপটীয়াভাৱে জড়িত হৈ থাকিবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে তাতো আপোনালোকে জয়েন হৈ ল'ব, কাৰণ আমি তাতে ৰেগুলাৰ মক টেষ্ট আৰু PDF নোটসমূহ আমি তাতে প্ৰভাইড কৰি থাকোঁ। লগতে আমাৰ যিকেইখন ফ্ৰী মক পেপাৰ আমি উলিয়াইছিলোঁ, তো সেই ফ্ৰী মক পেপাৰখিনি তাতে আমি আপলোড কৰি ৰাখিছোঁ ইতিমধ্যে, আৰু পেইড মক পেপাৰবোৰ আমি তাতে আপলোড কৰি ৰাখোঁ। পেইড মক পেপাৰ আপোনালোকে সকলোৱে গমেই পায়, 25খন পেইড মক পেপাৰ আমি DME নন টেকনিকেল 9 মাৰ্চৰ যিটো পৰীক্ষা হ'ব, তো সেই পৰীক্ষাটোৰ কাৰণে আমি দি আছোঁ। গতিকে সেই 25খন মক পেপাৰ বৰ্তমান টেলিগ্ৰামত আপোনালোকে চেক কৰিব পাৰে। 15খন মক পেপাৰ অলৰেডি এভেইলেবল আছে, কিন্তু সকলোৱে সেই মক পেপাৰখন খুলিব নোৱাৰিব। সেই মক পেপাৰখন আপোনালোকে পে'মেণ্ট কৰাৰ পিছত আপোনালোকে আপোনালোকৰ পে'মেণ্টৰ স্ক্ৰীনশ্বটটো 99 টকা পে' কৰি পানি আমাৰ মেইল আইডিত পঠাব লাগিব। মেইল আইডিটো আমাৰ ডেছক্ৰিপশ্যনত আছে, আপোনালোকে চাই ল'ব পাৰিব। আৰু তাৰ পাছতে মেইল আইডিত আপোনালোকক এটা পাছৱৰ্ড দিয়া হ'ব। সেই পাছৱৰ্ডটো ইউজ কৰি টেলিগ্ৰামৰ সেই পেইড মক পেপাৰ কেইখন আপোনালোকে খুলি পানি ছল্ভ কৰিব পাৰিব। গতিকে যথেষ্ট ইজি প্ৰচেছ, আৰু আশা কৰি এইখিনি আপোনালোকৰ হেল্পফুল হ'ব। খুব সুন্দৰভাৱে আপোনালোকে প্ৰিপেৰেশ্যন কৰি আছে। টেলিগ্ৰামৰ যোগেদিতো আমি কুৱেশ্যনসমূহ দিয়ে আছোঁ, সম্পূৰ্ণ গাইড দিবলৈ চেষ্টা কৰি আছোঁ। আৰু আমাৰ ইউটিউব ভিডিঅ'ৰ জৰিয়তেও আমি 4টা মক পেপাৰ আপোনালোকৰ সৈতে এনালাইচিছ কৰিছোঁ। গতিকে খুব সুন্দৰভাৱে আমি টপিক ৱাইজ কুৱেশ্যনসমূহ দি আছোঁ। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'সমূহ চাই ভাল লাগিছে। তো বৰ বেছি সময় নষ্ট নকৰোঁ, আজি ভিডিঅ'টোৰ মেইন থিমটোৱে হৈছে অসম টেট। অসম টেট বুলি ক'লে ভুল হ'ব, আচলতে LPUPৰ যিটো টেট তেওঁলোকে ৰিকুইট কৰে, তো সেইটো তেওঁলোকে চিটেটৰ পৰাই বহুদিন ৰিকুইট কৰি আছে। বহুদিন তেওঁলোকে অসম টেটৰ যে পাতিব লাগে এই বিষয়ে কোনো ঘোষণা কৰা নাই এতিয়ালৈকে, কিন্তু তথাপিও GTPGT টেট বাৰু এতিয়া হৈ গৈছে। তো সেই বিষয়ে আপোনালোকে বহুতে সুধি আছে, তাৰ ওপৰতো আমি এটা ভিডিঅ' আনিম। কিন্তু এতিয়া কথা হ'ল, অসম যিটো LPUP টেট ৰিকুইটমেণ্ট হ'বলৈ গৈ আছে, 5500 যিটো পোষ্টৰ এটা ৰিকুইটমেণ্ট প্ৰচেছ চলি আছিলে, প্ৰায় আজি 14 মাহ সময় পাৰ হৈ গুচি গ'ল, নহয়নে? এই 14 মাহ সময়ত তেওঁলোকে এটা ষ্টেপো আগবঢ়া নাই। মাথো যিখিনি এক্সপিৰিয়েঞ্চ আছিলে তেওঁলোকক তাতে ৰিকুইট কৰিবলৈকে তেওঁলোকে অকল অনলাইন এপ্লিকেশ্যনখন তাতে ছাবমিট কৰি থৈছে। গতিকে ইমান এটা বৃহৎ সময় তেওঁলোকে আচলতে, দীঘলীয়া সময় তেওঁলোকে আচলতে ইয়াৰ বাবে লৈছে, কিন্তু কিহৰ কাৰণে তেওঁলোকে এনেকুৱা ধৰণৰ কৰি আছে সেয়া আমিও ধৰিব পৰা নাই। যিহেতু পূৰ্বতে এনেকুৱা তেওঁলোকে বিশেষকৈ LPUP টেট বা এনেকুৱা টেটৰ যিটো প্ৰচেছ, এই প্ৰচেছটো যথেষ্ট ফাষ্ট আছিলে, এই ক্ষেত্ৰত কৰা নাছিলে। আৰু এই প্ৰচেছটো অলপ দীঘলীয়া হয়ে, যিহেতু ইয়াতে ভেৰিফিকেশ্যনৰ কথাও আহে, নহয়নে? ডকুমেণ্ট ভেৰিফিকেশ্যনৰ পৰা আৰম্ভ কৰি আৰু মেৰিট লিষ্টটো প্ৰায় 3-4খন তাতে ওলাই যায়। গতিকে এতিয়ালৈকে তেওঁলোকে প্ৰথম মেৰিট লিষ্টখনকে প্ৰকাশ কৰা নাই। এইটো সঁচাকৈ দুৰ্ভাগ্যজনক এটা কথা, আৰু তাৰ বাবে আমি সকলোখিনি এক্সপিৰিয়েঞ্চৰ তেওঁলোকৰ মনৰ কথাবোৰ আমি বুজিব পাৰিছোঁ। আৰু তেওঁলোকে আমাক কমেণ্টৰ যোগেদিয়ে হওক বা মেইলৰ যোগেদিয়ে কথাবিলাক আমাক সুধি থাকে। তো সেইকাৰণে আচলতে আজি এই ভিডিঅ'টো আমি লৈ আহিলোঁ। ইয়াতে কোনো ধৰণৰ অফিচিয়েল ইনফৰ্মেশ্যন আমাৰ তাত নাই, কিন্তু অহা কাইলৈৰ পৰা আপোনালোকৰ কাৰণে তেওঁলোকে ৰিচেণ্টলি আকৌ 4500 পোষ্ট তেওঁলোকে ভেকেণ্ট কৰি দিছিলে। তাৰ বাবেও তেওঁলোকে অনলাইন এপ্লিকেশ্যনৰ কি কথা ভাবি তেওঁলোকে সেইটো তেনেকৈ ধৰণে দিছে, একো ধৰিব পৰা নাই। কিন্তু এই ক্ষেত্ৰত এটা কথা ভাল হৈছে যে যিসকলে 5500 পোষ্টত অন্তৰ্ভুক্ত হ'ব নোৱাৰিব, তেওঁলোকে অলপো সময় খৰচ নকৰাকৈ তেওঁলোকে ডিৰেক্টলি 4500 পোষ্টত সোমাই যাব পাৰিব। কাৰণ এইটো নিশ্চিত যে 4500 যিটো পোষ্ট ওলাই আছে সেইটো প্ৰায় 2026 চনত হয়তো ৰিকুইট হৈ যাব, 26 চনৰ আগত। গতিকে তেওঁলোকৰ কিন্তু কাট অফটো যথেষ্ট কমি যোৱাৰ এটা চান্সেছ থাকিব, ঠিক আছে? কাৰণ ইয়াতে বহুতখিনি ফেক্টৰে আচলতে ডিপেণ্ড কৰিব। যোৱা বছৰলৈকে যেতিয়া LPUP টেটৰ ৰিকুইটমেণ্ট প্ৰচেছটো চলি আছিলে, তেতিয়ালৈকে তাতে কোনো ধৰণৰ, আপোনালোকে মন কৰিব, তাতে আপোনালোকৰ ডিৰেক্টলি কি হৈছিলে, হায়াৰ ছেকেণ্ডেৰীৰ যিটো পাৰ্চেণ্টেজ বা গ্ৰেজুৱেশ্যনৰ যিটো পাৰ্চেণ্টেজ ডিৰেক্টলি প্লাছ হৈ গৈছিলে, তাতে নেকি আপোনালোকৰ টেটৰ যিটো মাৰ্কছ, টেটৰ যিটো মাৰ্কছ, সেইটো ইমান এফেক্ট কৰিব পৰা নাছিলে। গতিকে সেইটো বছৰত আপোনালোকৰ 81 পালে, 82 পালে কোৱালিফাই হয়, নহয় জানো? তো 82 পোৱা কেণ্ডিডেটো তাতে জব পাই গৈছিলে, হয়নে? চিলেকশ্যন পাই গৈছিলে যি ডিষ্ট্ৰিক্টে নহওক। কিন্তু বৰ্তমান সেইটো নহয়। 5500 পোষ্টৰ এইটো যিটো 14 মাহৰ আগতে তেওঁলোকে এটা এডভাৰটাইজমেণ্ট প্ৰকাশ কৰিছিলে, তো তাতে তেওঁলোকে এটা নতুন নিয়ম দিছিলে যে এতিয়াৰ পৰা 5% হায়াৰ ছেকেণ্ডেৰী পাৰ্চেণ্টেজৰ পৰা যাব। গতিকে হায়াৰ ছেকেণ্ডেৰী যিসকলৰ পাৰ্চেণ্টেজটো কম থাকে,
কিন্তু তেওঁলোকেও কিন্তু CTETত বহুত মাৰ্ক একুৱাৰ কৰে কিন্তু আগতে তেওঁলোকৰ সুবিধা হোৱা নাছিলে কিন্তু বৰ্তমান CTETৰ মাৰ্কছটোৱে মেইনলি তেওঁলোকৰ কাৰণে মানে মেৰিট লিষ্টখন প্ৰকাশ কৰিব বাকিখিনি 5% আছে তো সেইখিনি ইমান আপোনালোকৰ মাজত প্ৰতিযোগিতা সৃষ্টি কৰিব নোৱাৰিব CTETৰ মাৰ্কছটোৱে এতিয়া মানে মেইন বস্তু হৈ পৰিছে নহয় জানো গতিকে এতিয়া মেইন কথা হ'ল আমাৰ অসমত আসলতে সেই তেতিয়ালৈকে 14 মাহৰ আগলৈকে CTETত ইমান ফোকাসো কৰা নাছিলে বা ক্যান্ডিডেটসকলে বা এসপিৰেন্টসকলে বা তেওঁলোকৰ ইমান মাৰ্কসও নাছিলে হয়তো 80 to 90 এটো ৰেঞ্জতে বেছিকৈ আছিলে কিন্তু পৰৱৰ্তী সময়ত যেতিয়া চৰকাৰে এটো ঘোষণা কৰিলে যে CTETৰ পৰা 80% প্লাস মাৰ্কস 85% মাৰ্কস যেহেতু গুছি যাব গতিকে ডেফিনেটলি তেওঁলোকে CTETক সম্পূৰ্ণভাৱে ফোকাস কৰিব লগিয়া হৈ পৰিলে কাৰণ আগতেটো আপোনাৰ হায়াৰ সেকেন্ডাৰী আৰু গ্ৰেজুৱেচন তাৰ পৰাই আধা মাৰ্কস এটা আহি যায় গতিকে নতুন যিখিনি এক্সপেৰিয়েন্স আছে যিখিনি ৰিসেন্টলি হায়াৰ সেকেন্ডাৰী পাস কৰিছে তেওঁলোকৰটো ডেফিনেটলি মাৰ্কস বহুত থাকিব আৰু পুৰানি যি সকল ক্যান্ডিডেট থাকে তো তেওঁলোকৰ অলপমান অসুবিধা হৈ পৰে কাৰণ তেওঁলোকৰ দিনতো ইমান পাৰ্সেন্টেজ থকা ল'ৰা-ছোৱালী খুব কমেই থাকে গতিকে তেওঁলোকে কিন্তু তেতিয়াও যিটো CTET থাকে তাতে মাৰ্কসটো পায় কিন্তু তাতে প্ৰতিযোগিতাও কিন্তু এই পাৰ্সেন্টেজৰ যিটো খেল হে তাতে হৈ যায় গতিকে এইবাৰ 2025 বৰ্ষৰ যিটো 14 মাহৰ আগতে প্ৰকাশ পোৱা যিটো CTETৰ 5500 পোষ্টৰ যিটো এটা এডভাৰটাইজমেন্ট আছিল তো তাতেটো তেওঁলোকে কি কৰিছে সৰি গতিকে সেই 5500 পোষ্টৰ কাৰণে তেওঁলোকে প্ৰথমবাৰৰ বাবে এডুকেশনাল কোৱালিফিকেশনৰ যিটো পাৰ্সেন্টেজ থাকে হেতু ডাইৰেক্টলি এড নকৰি পানে তাৰ 5% হে এড কৰিবলৈ সিদ্ধান্ত লৈছে তো এটোটো খুব এটা হলাগবলিকা পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰিছিলে নহয় জানো আৰু সেই পদক্ষেপ গ্ৰহণ কৰাৰ পাছতে তেতিয়া আসলে যিহেতু মই কৈছোৱে CTETৰ মাৰ্কসটো খুব কম আছিল তেতিয়া সেই সময়ৰ ক্যান্ডিডেট খিনিৰ কাৰণে গতিকে প্ৰায় আপোনালোকে ক'ব পাৰে 100ৰ তলতে এবাৰো আপোনালোকৰ 5500 পোষ্টৰ কাৰণে আপোনালোকৰ যেটো কাট অফ হেতু আহিব কিন্তু এতিয়া মেইন প্লাস পইণ্টটো কি হ'ব পাছৰখিনিৰ কাৰণে 4500 যিখিনি পোষ্ট আছে তো সেইখিনি তো সেই 4500 যেটো ৰিক্ৰুটমেন্ট ওলাইছিলে তো তাৰ কাৰণে এটা প্লাস পইণ্ট আছিল কাৰণ তেওঁলোকৰ কাৰণে অটোমেটিক্যালি যেটো কাট অফ মাৰ্কস থাকে তো হেতু ডাইৰেক্টলি কমি আহিব আপোনালোকে বুজি পাইছে মই কি ক'বলৈ বিচাৰিছো কাৰণ কিন্তু এতিয়া কি হৈছে আজি দিনটো থাকি কালিলৈকে যেহেতু 4500 পদৰ কাৰণে তেওঁলোকে অনলাইন এপ্লিকেশনো আৰম্ভ কৰি দিম বুলি কৈছিলে গতিকে এটো অতি দুখজনক বিষয় যে তেওঁলোকে 5500 পদৰে এতিয়ালৈকে প্ৰথম মেৰিট লিষ্টখনকে প্ৰকাশ কৰিব পৰা নাই এপইন্টমেন্ট নিদিয়াটো দূৰৰ কথা তেওঁলোকে প্ৰথম মেৰিট লিষ্টখনে যেহেতু প্ৰকাশ কৰিব পৰা নাই আজি 14 মাহে তো ডেফিনেটলি এটো তেওঁলোকৰ বাবে আটাইতকৈ আমাৰ বাবে আসলে দুৰ্ভাগ্যজনক এটা কথা হৈ পৰিছে নহয় জানো হে মেৰিট লিষ্টখন যদি আজি হলো যদি প্ৰকাশ পালেহেতে তেতিয়াহলে তাতে অন্তৰ্ভুক্ত ক্যান্ডিডেট সকলে কেতিয়াও 4500 পদত তেওঁলোকে আবেদন নকৰিলেহেতে নহয়নে আৰু হে আবেদন নকৰাৰ লগে লগে হে একেখিনি ক্যান্ডিডেটে 4500 আবেদন নকৰাৰ লগে লগে 4500 পদৰ কি হয় কাট অফটো অটোমেটিক্যালি ডাউন হৈ আহিলেহেতে নহয় জানো আৰু তাতে আমি এটা সাৰ্ভে কৰিছিলো তাতে আপোনালোকৰ পুনৰ পূৰ্বতে যেটো কাট অফ 85 প্লাস হেনকা ধৰণৰ কাট অফতে পুনৰবাৰ ৰৈ যোৱাৰ এটা আশংকা এটা কৰা হৈছিল কিন্তু বৰ্তমান হেতু এটা বহুত দুৰ্ভাগ্যজনক কথা বুলি আমি ক'ব লাগিব নহয় নে অৱশ্যে এইখিনিতে 4500 পদৰ বাবে যিসকলে এতিয়া আবেদন কৰিবলৈ ৰৈ আছে বা নতুনকৈ যিসকলে আবেদন কৰিবলৈ লৈ আছে যেহেতু এটা বেষ্টে ওলাইছে 5500 পদৰ যিসকলে 14 মাহৰ আগতে আবেদন কৰিছিলে তাৰ পাছত এটা বেষ্টে ডিএলএডৰ পৰা ওলাইছে গতিকে এটো এটা প্লাস পইণ্ট হৈছে যেহেতু কাইলৈৰ পৰা তেওঁলোকে আবেদন কৰাৰ কথা প্ৰকাশ কৰিছিলে 4500 পদৰ কাৰণে কিন্তু বৰ্তমান এতিয়ালৈকে তেওঁলোকে কোনো ধৰণৰ ডিস্ট্ৰিক্ট ওয়াইজ লিষ্ট এতিয়ালৈকে তেওঁলোকে পাবলিশ কৰা নাই 4500 পদৰ বাবে আৰু ডিস্ট্ৰিক্ট ওয়াইজ লিষ্ট পাবলিশ নকৰাকে তেওঁলোকে অনলাইন কৰাটো কেতিয়াও সম্ভৱপৰ নহয় কাৰণ কোনখন ডিস্ট্ৰিক্টত কেনেকে ধৰণে এপ্লাই কৰিব ইয়াতে তেওঁলোকে চুজ কৰিব লগিয়া হয় গতিকে এটা প্লাস পইণ্ট যে যদি আজি পাছবেলালৈকে সন্ধিয়া সময়লৈকে তেওঁলোকে লিষ্টখন পাবলিশ কৰিব নোৱাৰে তেতিয়া হলে ডেফিনেটলি ডিস্ট্ৰিক্ট ওয়াইজ যিখন লিষ্ট তেতিয়া হলে ডেফিনেটলি কাইলৈৰ পৰা আবেদন প্ৰক্ৰিয়াটো আৰম্ভ নহয় তাৰ চান্সেছটো কম থাকিব আৰু হয়তো মাৰ্চ মাহলৈকে এটো অকমান পিছুৱাই যাব আৰু পিছুৱাই যোৱাৰ লগে লগে আপোনালোকৰ হাতত অকমান সময় পাব যেহেতু 5500 পদৰো আমি আশা কৰা মতে লিষ্টখন
ওলাবলগীয়া হৈ আছে এইকেইটা দিনতে আৰু গতিকে চৰকাৰে কি ভাবি আছে নাজানো কিন্তু খুব কম দিনতে ওলাব লাগে যিহেতু তেওঁলোকে 10 মে তাৰিখে এপইণ্টমেণ্ট ডিষ্ট্ৰিবিউশ্যনৰ কথা কৈছে গতিকে হাতত যথেষ্ট সময় নাই কাৰণ লিষ্টখন মেৰিট লিষ্টখন ওলোৱাৰ পাছত ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লগতে বহুখিনি কাম থাকে গতিকে প্ৰচেছটো যথেষ্ট দীঘলীয়া গতিকে সময় হৈ গৈছে প্ৰথমখন লিষ্ট প্ৰকাশ কৰাৰ গতিকে খুব সম্ভৱ 2-3 দিনতে তেওঁলোকে লিষ্টখন পাব্লিছ কৰিব কিন্তু সেয়া আমি ডাঠি ক'ব নোৱাৰোঁ কিন্তু যিখিনি ভিতৰুৱা কথা সেইখিনি মই আপোনালোকক জনাবলৈ চেষ্টা কৰিছিলোঁ কাৰণ বহুতে ভয় খাই আছিলে যে কাট অফ বহুত বেছি যাব নেকি তো এই 5500 পদৰ যিখিনি এপ্লাই কৰি ৰাখিছে তেওঁলোকৰ যদি 90+ তেওঁলোকৰ যদি টেটত মাৰ্কছ আছে তো ডেফিনেটলি তেওঁলোকে চিন্তা কৰিবলগীয়া ইমান নাই তেওঁলোক সেইটো সেফ জোনত থাকিব কিন্তু যদি এই 5500 পদৰ যদি তেওঁলোকৰ এপইণ্টমেণ্টটো হৈ যোৱাৰ পাছত যদি 4500 পদৰ যদি যিটো ৰিক্ৰুইটমেণ্ট প্ৰচেছ তেওঁলোকে আবেদন কৰি খুলি দিলেহেঁতেন তেতিয়াহ'লে ডেফিনেটলি 4500 পদৰ বাবেও কাট অফ 90তকৈ তললৈ নামি আহিলেহেঁতেন তো সেয়াই আছিলে সেইখিনি কথাই আপোনালোকৰ সৈতে ডিছকাশ্যন কৰিবলৈ বিচাৰিছিলোঁ টেট উত্তীৰ্ণসকলৰ বাবে যিসকল মই ইয়াত লিখিছোঁ এই থাম্বনেইলত আপোনালোকে চাব পাৰে নহয়নে আৰু এই ভিডিঅ'টোৰ জৰিয়তে আমি শিক্ষা বিভাগকো আমি অনুৰোধ জনাব বিচাৰিছোঁ যিহেতু তেওঁলোকে জিটিৰ কাৰণেও খুব সুন্দৰভাৱে এটা ৰিক্ৰুইটমেণ্ট প্ৰচেছ চলাই লৈ গৈ আছে তাৰো তেওঁলোকে শিক্ষামন্ত্ৰী মহোদয়ে খুব কম দিনতে ফলাফল ঘোষণা কৰিম বুলি কৈছে গতিকে এনেকুৱা এটা এক্সাম যিটো এক্সাম তেওঁলোকে নিজে হেণ্ডেল কৰি নিজে পাতি পানি তেওঁলোকে ইমান সোনকালে যদি ফলাফল ঘোষণা কৰি দিব পাৰিম বুলি তেওঁলোকে যদি প্ৰতিশ্ৰুতি দিব পাৰিছে বা দিব বুলি তেওঁলোকে যদি ঘোষণা কৰিব পাৰিছে তেতিয়াহ'লে কিয় আজি 14 মাহে তেওঁলোকে LPUP যিটো ৰিক্ৰুইটমেণ্ট 5500 পদৰ তাৰ কিয় ৰিক্ৰুইটমেণ্টৰ আজিলৈকে তেওঁলোকে ফলাফল ঘোষণা কৰিব পৰা নাই তো এইটো এটা সঁচাকৈ ডাঙৰ প্ৰশ্ন গতিকে আশা কৰোঁ GT যিটো ৰিক্ৰুইটমেণ্ট প্ৰচেছ সেই প্ৰচেছৰ আগতেই আমাৰ LPUP যিসকল টিচাৰ আছে তো তেওঁলোকৰো ৰিজাল্টসমূহ তেওঁলোকে মোকলাই দিব চৰকাৰে সেয়া আমাৰ চৰকাৰৰ ওচৰত খুব এতিয়া অনুৰোধ জনাইছোঁ ইয়াৰ লগতে GTৰ কাৰণেও আমাক বহুতে কমেণ্ট মেছেজ কৰি আছে মেইলতো আমাক সুধি আছে তো GTৰ কাট অফৰ বিষয়ে বিশেষকৈ সুধিছে তো তাৰ ওপৰতো আমি এটা ভিডিঅ' লৈ আহিম তাৰ বাবে আপোনালোকে চিন্তা কৰিব নালাগে খুব সম্ভৱ হ'লে আজিয়ে আমি GTৰ কাৰণেও এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিম ঠিক আছে আৰু 4500 পদৰ যদি অহা কাইলৈ যদি আজি কিবা কাৰণত যদি তেওঁলোকে ডিষ্ট্ৰিক্ট ৱাইজ লিষ্টখন মাৰিও দিয়ে আমিতো ক'ব নোৱাৰোঁ নেমাৰে বুলি যিহেতু আমি কোনো ধৰণৰ অফিচিয়েলি মই কৈছোঁ অফিচিয়েলি কোনো ধৰণৰ তথ্য আমি এই বিষয়ত পোৱা নাই কিন্তু আপোনালোকৰ কমেণ্ট আৰু মেছেজসমূহৰ পৰা ভাবি আপোনালোকৰ যিহেতু মনত খুদনি আহি আছে যিহেতু কালিলৈকে তেওঁলোকৰ অনলাইন এপ্লিকেশ্যন আৰম্ভ হোৱাৰো কথা গতিকে এছপিৰেণ্টসকলৰ মাজত খুদনি থাকিব গতিকে যদি লিষ্ট মাৰি দিব পাৰে যদি 5-6 বজাৰ ভিতৰত লিষ্টখন মাৰে ডিষ্ট্ৰিক্ট ৱাইজ তো তেতিয়াহ'লে ডেফিনেটলি আপোনালোকৰ কাৰণে মই কেনেধৰণে এপ্লাই কৰিব লাগে কালিলৈ এটা ভিডিঅ' লৈ আহিম ঠিক আছে তো সেয়াই খুব কম দিনতে গমেই পাইছে DME নন টেকনিকেলৰো এক্সামবিলাক হ'ব 9 মাৰ্চ তাৰিখে ইয়াৰ লগতে ADRও ফলাফলসমূহ ঘোষণা কৰাৰ পথত কাষ চাপিছে সময়খিনি গতিকে যিসকলৰ এক্সাম ভাল হৈছে তো তেওঁলোকৰ ডেফিনেটলি ৰিজাল্ট ভালেই হ'ব আৰু আপোনালোকে গম পাইছে এতিয়াতো আপোনালোকৰ কাৰণে যিসকলে 4500 পদৰ কাৰণে অনলাইন এপ্লিকেশ্যন কৰিবলৈ ৰৈ আছে বা আগতে কৰা নাছিলে 4500 পদতে তেওঁলোকে প্ৰথম কৰিব তেওঁলোকৰ কাৰণে এইটোৱে ভাল হ'ব যে খুব কালিলৈ পৰা আবেদন হোৱাতকৈ 2-3 মাহ বা 4 মাহ বা এপ্ৰিল মে মাহত তেওঁলোকৰ আবেদন প্ৰক্ৰিয়াটো যদি পুনৰবাৰ ষ্টাৰ্ট কৰি দিয়ে এতিয়া সেইটো ৰখাই থৈ পানি তো তেতিয়া তেওঁলোকৰ কাৰণে বেছি সুবিধা হ'ব কাৰণ সেইফালে চাবলৈ গ'লে আপোনালোকৰ 5500 পদৰ LPUP টেটতো এখিনি ল'ৰা ছোৱালী গুচি যাব তো সেইখিনিয়ে কেতিয়াও আপোনালোকৰ সৈতে আকৌ কম্পিটিশ্যন কৰিবলৈ নাহে আপোনালোকৰ 4500 পদৰ সৈতে ইফালে আপোনালোকৰ ADRটো বহুখিনি গুচি যাব হয়নে GT BEdৰো যিহেতু ME স্কুলত আহি যায় তো BEdৰো সেইটো UPৰ কাৰণে আপোনালোকৰ এটা কি হ'ব প্লাছ পইণ্ট হৈ যাব কম্পিটিশ্যনছটো কমি আহিব নহয় জানো গতিকে ৰিক্ৰুইটমেণ্টখিনি চলি থাকিব আপোনালোকে এতিয়া যিমানেই আপোনালোকৰ সেই প্ৰচেছটো আৰম্ভ হোৱাৰ আগতে অনলাইন এপ্লিকেশ্যন আৰম্ভ হোৱাৰ আগতে ৰিক্ৰুইটমেণ্টসমূহ হৈ যায় এপইণ্টমেণ্ট ডিষ্ট্ৰিবিউশ্যন হৈ যায় সিমানেই আপোনালোকৰ কাৰণে প্লাছ পইণ্ট গতিকে আশা কৰোঁ যে 4500 পদত সকলোবিলাক যিসকল টেট উত্তীৰ্ণ আছে আপোনালোকে নিজৰ নাম অন্তৰ্ভুক্ত কৰি ল'ব পাৰে তাৰ বাবে আমি এইটোৱে আশা কৰিম যে কালিলৈৰ পৰা অনলাইন এপ্লিকেশ্যনটো যাতে তেওঁলোকে অপেন কৰি নিদিয়ে তেওঁলোকে মেৰিট লিষ্টসমূহ প্ৰকাশ কৰি পানি
প্ৰথমে এপইণ্টমেণ্ট ডিষ্ট্ৰিবিউশ্যন কৰি পিনি পৰৱৰ্তী সময়ত যদি আগুৱাই লৈ যায় তো ডেফিনেটলি ভাল হ'ব তো ভিডিঅ'টো সিমানেই আছিলে এটা জাষ্ট সৰু ইনফৰ্মেটিভ ভিডিঅ' আছিলে আশা কৰোঁ ভিডিঅ'টো ডেফিনেটলি ভাল পালে তো সিমানেই আছিলে থেংক ইউ ছ' মাছ চি ইউ ইন দ্য নেক্সট ভিডিঅ'